হেল্ল' এভৰিৱান, আপোনালোকক মোৰ আছাম অল এক্সাম ষ্টাডি ইউটিউব চেনেলটোতে স্বাগতম জনাইছোঁ। আহি থকা দিনবোৰত হ'ব লগা ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আৰু লগতে আছাম পুলিচৰ হ'ব লগা এক্সামবিলাকত লগা জিকেসমূহৰ ওপৰত সম্ভাৱনীয় কুৱেশ্যনৰ ওপৰত আজি মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ পৰা আপোনালোকৰ এক্সামবিলাকত যথেষ্টখিনি সহায় হ'ব আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন কমন থাকিব বুলি মই বিশ্বাস ৰাখোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। তেন্তে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। The first question is, the Victoria Memorial is situated in Victoria Memorial কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ কলকাতা, বি মুম্বাই, চি নিউ দিল্লী, ডি ভোপাল। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ কলকাতা, অৰ্থাৎ ভিক্টোৰিয়া মেমৰিয়েল কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন, ইন হুইচ ট্ৰেক এণ্ড ফিল্ড স্পৰ্টছ ডাজ হিমা দাস পাৰ্টিচিপেট? হিমা দাস কোনবিধ খেলত অংশগ্ৰহণ কৰে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ট্ৰিপল জাম্প, বি লং জাম্প, চি ৰানিং, ডি হাৰ্ডলেছ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি ৰানিং, অৰ্থাৎ হিমা দাস দৌৰ খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, হু ৱাজ এৱাৰ্ড দ্য আছাম বৈভৱ এৱাৰ্ড ইন ডিচেম্বৰ 2021? ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? এই অপশ্যনসমূহ হ'ল অপশ্যন নং এ জিতেন্দ্ৰনাথ গোস্বামী, বি ৰতন ঠাইম, চি ৰতন টাটা, ডি অমল প্ৰভা দাস। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি ৰতন টাটা, অৰ্থাৎ 2021 বৰ্ষত অসম বৈভৱ বঁটা প্ৰাপ্য ব্যক্তিজন হ'ল ৰতন টাটা। নেক্সট কুৱেশ্যন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ইজ চিটুৱেট ইন হুইচ প্লেচ? নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ বৰোডা, বি মাছেনা, চি চুৰট, ডি আহমেদাবাদ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি আহমেদাবাদ, অৰ্থাৎ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন গুজৰাটৰ আহমেদাবাদত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ডাজ LED ষ্টেণ্ড ফৰ ইন MPLAD স্কিম? MPLAD আঁচনিত LED সম্পূৰ্ণ ৰূপটো হৈছে। ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ লোকেল এছেছ ডেভেলপমেণ্ট, বি লোকেল এৰিয়া ডেভেলপমেণ্ট, চি লিডিং এছেছ ডেভেলপমেণ্ট, ডি লোকেল এৰিয়া ডিষ্ট্ৰিবিউশ্যন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি লোকেল এৰিয়া ডেভেলপমেণ্ট, অৰ্থাৎ MPLAD আঁচনিত থকা LADৰ সম্পূৰ্ণ ৰূপটো হৈছে লোকেল এৰিয়া ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন, অন হুজ বাৰ্থডে ইজ অভিৰুচি স্পৰ্ট ডে চেলিব্ৰেট ইন আছাম? কোনগৰাকী ব্যক্তিৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ভোগেশ্বৰ বৰুৱা, বি হিমা দাস, চি মনালিছা বৰুৱা মেহতা, ডি ৰাধা গোবিন্দ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ ভোগেশ্বৰ বৰুৱা, অৰ্থাৎ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচ কানেক্ট আছাম উইথ অৰুণাচল প্ৰদেশ? নিম্নলিখিত কোনটো স্থানে অসমৰ অৰুণাচল সংলগ্ন কৰিছে? এই অপশ্যনসমূহ হ'ল অপশ্যন নং এ ডিৰাক, বি ডিমাপুৰ, চি যোৰহাট, ডি নানবডিছ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ ডিৰাক, অৰ্থাৎ ডিৰাক স্থানে অসমৰ অৰুণাচল সংলগ্ন কৰিছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ক্লিয়াৰ দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS এক্সামিনেশ্যন? ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ জামচংগা নামপুই, বি হেমচন্দ্ৰ বৰুৱা, চি আনন্দৰাম বৰুৱা, ডি প্ৰভাতী প্ৰসাদ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি আনন্দৰাম বৰুৱা, অৰ্থাৎ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি আছিল আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, হু পুট ফৰৱাৰ্ড দ্য ল অফ ফিজিক্স ডেট এভৰি একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন? প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ বেঞ্জামিন ফাৰ্কলিন, বি ছাৰ আইজেক নিউটন, চি মিচেল ফ্ৰেডি, ডি এলবাৰ্ট আইনষ্টাইন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি ছাৰ আইজেক নিউটন, অৰ্থাৎ ছাৰ আইজেক নিউটনে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে বুলি সূত্ৰটো পদাৰ্থবিজ্ঞানৰ আগবঢ়াইছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল চিটি অফ জিম্বাবৱে? জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ নেইৰোবি, বি কাইৰো, চি হাৰাৰে, ডি খাৰ্টুম। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি হাৰাৰে, অৰ্থাৎ জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম হ'ল হাৰাৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউনাইটেড আৰব এমিৰেটছ UAE? সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ৰুবেল, বি দিৰাম, চি দিনাৰ, ডি চেকেল। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি দিৰাম, অৰ্থাৎ সংযুক্ত আৰব এমিৰেট মুদ্ৰাটোৰ নাম হ'ল দিৰাম। নেক্সট কুৱেশ্যন, বিটুইন হুইচ টু টাউনছ ইজ দ্য নৰনাৰায়ণ সেতু চিটুৱেটেড? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ তেজপুৰ এণ্ড কলিয়াবৰ, বি নগাঁও এণ্ড যোৰহাট, চি জাগিঘোপা এণ্ড পঞ্চৰত্ন, ডি ডিব্ৰুগড় এণ্ড ধেমাজি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি জাগিঘোপা এণ্ড পঞ্চৰত্ন, অৰ্থাৎ জাগিঘোপা আৰু পঞ্চৰত্নৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত।
নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম? আহোম ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ চন্দ্ৰকান্ত সিংহ, বি কমলেশ্বৰ সিংহ, চি যোগেশ্বৰ সিংহ, ডি পুৰন্দৰ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি পুৰন্দৰ সিংহ, অৰ্থাৎ আহোম ৰাজ্যৰ শেষৰ ৰজাজন আছিল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ পয়েম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন? লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ' মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ বাঁহী, বি অৰুণোদয়, চি জোনাকী, ডি জোনবিৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ বাঁহী, অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ' মোৰ আপোনাৰ দেশ প্ৰথমে প্ৰকাশিত হৈছিল বাঁহী আলোচনীত। নেক্সট কুৱেশ্যন, বেংকক ইজ দ্য কেপিটেল চিটি অফ হুইচ কাণ্ট্ৰি? বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ চাউথ কোৰিয়া, বি ইণ্ডোনেছিয়া, চি ফিলিপাইনছ, ডি থাইলেণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি থাইলেণ্ড, অৰ্থাৎ বেংকক থাইলেণ্ড দেশৰ ৰাজধানী চহৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ইমিডিয়েটলি আফটাৰ গোপীনাথ বৰদলৈ? গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ বিমলা প্ৰসাদ চলিহা, বি বিষ্ণুৰাম মেধি, চি শৰৎ চন্দ্ৰ সিনহা, ডি গোলাপ বৰবৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি বিষ্ণুৰাম মেধি, অৰ্থাৎ গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী হৈছিল বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম এষ্টাব্লিছ? অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ যোৰহাট, বি শিলচৰ, চি গুৱাহাটী, ডি ডিব্ৰুগড়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি ডিব্ৰুগড়, অৰ্থাৎ অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন ডিব্ৰুগড়ত স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ এডজাচেণ্ট টু নিউ দিল্লী? নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী? এই অপশ্যনসমূহ হ'ল অপশ্যন নং এ গুৰুগ্ৰাম, বি চুকান্দ্ৰাবাদ, চি নন্দীগ্ৰাম, ডি ধনবাদ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ গুৰুগ্ৰাম, অৰ্থাৎ দিল্লীৰ ওচৰৰ নিকটৱৰ্তী বা ওচৰৰ ঠাইখন হ'ল গুৰুগ্ৰাম। নেক্সট কুৱেশ্যন, মাৰ্গাৰেট থেচ্চাৰ ৱাজ এ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ? মাৰ্গাৰেট থেচ্চাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ নিউজিলেণ্ড, বি ইজৰাইল, চি কানাডা, ডি ইংলেণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি ইংলেণ্ড, অৰ্থাৎ মাৰ্গাৰেট থেচ্চাৰ ইংলেণ্ড দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন, দ্য বডি অফ ৱাটাৰ বিটুইন ৰাছিয়া এণ্ড আলাস্কা ইজ? ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ পানামা কেনেল, বি চুজ কেনেল, চি বেৰিং ষ্ট্ৰেইট, ডি পল্ক ষ্ট্ৰেইট। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি বেৰিং ষ্ট্ৰেইট, অৰ্থাৎ ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগ হৈছে বেৰিং ষ্ট্ৰেইট। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ চিচাইড চিটি অফ ইণ্ডিয়া? নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয়? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ বেংগালুৰু, বি মুম্বাই, চি চেন্নাই, ডি কোচিন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ বেংগালুৰু, অৰ্থাৎ বেংগালুৰু চহৰখন সাগৰৰ পাৰত অৱস্থিত নহয়। নেক্সট কুৱেশ্যন, দ্য টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইজ ইন হুইচ চিটি? টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ ডিব্ৰুগড়, বি যোৰহাট, চি শিৱসাগৰ, ডি বিশ্বনাথ চাৰিআলি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি যোৰহাট, অৰ্থাৎ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানটি অৱস্থিত নগৰখন হৈছে যোৰহাট চহৰ। নেক্সট কুৱেশ্যন, দ্য অনলি সৈনিক স্কুল অফ আছাম ইজ এট? অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হ'ল? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ শিলচৰ, বি বঙাইগাঁও, চি তিনিচুকীয়া, ডি গোৱালপাৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি গোৱালপাৰা, অৰ্থাৎ অসমৰ একমাত্ৰ সৈনিক স্কুল থকা ঠাইখন হ'ল গোৱালপাৰা জিলা। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য নুমলীগড় ৰিফাইনাৰী লোকেট? নুমলীগড় শোধনাগাৰটি কোনখন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ গোলাঘাট, বি যোৰহাট, চি কাৰ্বি আংলং, ডি নগাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ গোলাঘাট, অৰ্থাৎ নুমলীগড় শোধনাগাৰটি গোলাঘাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হাউ মেনি ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম? ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ 9, বি 7, চি 8, ডি 10। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি 7, অৰ্থাৎ অসমৰ সীমাৰ সৈতে ভাৰতবৰ্ষৰ 7খন ৰাজ্যই সীমা স্পৰ্শ কৰে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ ইছলেণ্ড ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো? ইয়াৰ অপশ্যনসমূহ হ'ল অপশ্যন নং এ পিকক ইছলেণ্ড, বি ভৱানী ইছলেণ্ড, চি মানধাতা মুন্নাৰ ইছলেণ্ড, ডি মাজুলী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং ডি মাজুলী, অৰ্থাৎ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপটো হৈছে মাজুলী। তেন্তে আজিলৈ ইমানখিনি আছিল জিকে ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে লগ পাম নতুন এটা ভিডিঅ'ত নতুন কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সৈতে আপোনালোকক আকৌ এবাৰ
যিবিলাক কুৱেশ্যনে আপোনালোকৰ এক্সামবিলাকত যথেষ্টখিনি সহায় কৰিব মাত্ৰ আপোনালোকে মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে ভিডিঅ' দিলে আপোনালোকলৈ ভিডিঅ'টো প্ৰথমেই যায় তো লগ পাম নতুন এটা ভিডিঅ'ত নতুন কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সৈতে আকৌ এবাৰ আপোনালোকক